মই যেতিয়া নিজৰ আজি হস্পিটেলখন আজি ৰক্ষা কৰিব পৰা নাই, গতিকে এই গেলাখনি এই গেলা বুলি আজি মোৰ নিজৰ গাত মই নিজে মাৰিছোঁ, আজি নিজৰ গাত নিজে মাৰিছোঁ। কাৰণ মই যিজন মুখ্যমন্ত্ৰীক ভাল পাইছিলোঁ, অবৈধ বাংলাদেশী খেতি কৰিছে তেখেতে ভাল পাইছিলোঁ, এটকাও পইচা নোলোৱাকৈ তেখেতে চাকৰি দিছিলে, লাখ 2 লাখ চাকৰি দিছিলে, ভাল পাইছিলোঁ। কিন্তু ভবা নাছিলোঁ যে মোৰ ঘৰখনে মোৰ হোৱা নাই। অসম কি ৰক্ষা কৰিম তেতিয়াহ'লে মই তেতিয়াহ'লে বাংলাদেশী খেদিম যদি মই ঘৰখনৰ আজি মই বচাব, হস্পিটেলখন বচাব নোৱাৰিলোঁ, সমষ্টি বচাব নোৱাৰিলোঁ, 6.5 বছৰ দিন কেছ খেলিলোঁ, কাৰ আন্দোলনত যেতিয়া একো কৰিব নোৱাৰিলোঁ, কেছ খেলি থাকিলোঁ, আজি সমষ্টি ৰক্ষা কৰিব নোৱাৰিলোঁ, জুবিন দাক ন্যায় প্ৰদান কৰিব পৰা নাই, হস্পিটেলখন ৰক্ষা কৰিব পৰা নাই, IBটো ৰক্ষা কৰিব পৰা নাই, আমগুৰি ভ্ৰমণটো যেতিয়া মই আজি আমগুৰি ৰাইজৰ কাৰণে মুকলি কৰি দিব পৰা নাই। গতিকে গেলা বিলাহী গেলা কণী মুখ্যমন্ত্ৰী বা আন কোনোবা বিধায়ক মিনিষ্টাৰ কাৰণে নহয়, মোৰ কাৰণে। গতিকে মই আমগুৰিবাসী অসমবাসীজন ৰাইজক ক্ষমা বিচাৰিছোঁ যে মোৰ আমগুৰি অসম কি ৰক্ষা কৰিম, মই নিজৰ আমগুৰি আজি সমষ্টিৰ কাৰণে মই একো ৰক্ষা কৰিব পৰা নাই, মই আজি হস্পিটেলখন আজি ৰক্ষা কৰিব পৰা নাই। IBটো 7 কোটি টকা কোনে খাই দিলে, IBটো ভাঙি চিঙি শেষ কৰি দিলে, IB মাটি তাত ৰেডি কৰি দিছে, কিন্তু IB আজিলৈকে 7 কোটি টকা 7 টকাও আজি APC ইটা নেপেলালে। 200খন বিচনাযুক্ত হস্পিটেল ক'ত গ'ল? কিয় ইমান আমগুৰিখনক এলাগি কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? কিয় আজি প্ৰতিবাদীতে ইমান আমগুৰিখন এলাগি কৰিছে? তেখেতে ভোট দি আমি অভিযোগ কৰিছিলোঁ, সমষ্টি যেতিয়া গ'ল তেখেতক আমি গালি নাপাৰিলোঁ, ঠিক আছে মাফ কৰি দিলোঁ, কিবা এটা হ'ল। সমষ্টিও যদি গ'ল, এই হাইৱেটো যদি যাবগৈ, আৰু শুনিছোঁ আমগুৰি থানাখনে কিছুদিনৰ ভিতৰত যাবগৈ, LDC অফিচ পাবগৈ, হস্পিটেল 200খন বেডৰ হস্পিটেল নাই, IB নাই, আমগুৰি কিয় ইমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাহিৰৰ চকুৰে চাইছে আমি বুজি পোৱা নাই। গতিকে গেলাখনি মোৰ নিজৰ গাত আজি মাৰি মই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি আমি নোৱাৰিলোঁ, এইবোৰ মাৰিব লাগিলে প্ৰতিবাদীৰ গাত মাৰিব লাগিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাত, কিন্তু আজি এই উপায় নাই, আজি নিজৰ গাত মাৰি মই আমগুৰিবাসী ৰাইজ অসমবাসী ৰাইজৰ গাত ক্ষমা বিচাৰিছোঁ। কাৰণ চাওক, বাৰে বিজেপি এজেণ্ট নাম লৈ থাকিলোঁ, বাংলাদেশী খেদাৰ নামত লাখ টকা পইচাৰ নাম লৈ থাকিলোঁ, দালালৰ নাম ল'লোঁ, ফটোৱামীৰ নাম ল'লোঁ, গাহৰিৰ নাম ল'লোঁ, কাৰ কাৰণে ল'লোঁ? এইখন চৰকাৰৰ কাৰণে। কিন্তু এইখন চৰকাৰে যদি মোৰ নিজৰ ঘৰখনকে যদি বনাই নিদিলে তেতিয়াহ'লে মই কাৰ কাৰণে কাটিম? গতিকে অসমৰ জনগণক কৈছোঁ, সময় থাকোঁতে ইয়াৰ প্ৰত্যুত্তৰ দিব হ'ল, আৰু মোৰ যি য'ত ভুল হৈছিলে মই আমগুৰিবাসী ৰাইজ অসমবাসী ৰাইজক ক্ষমা বিচাৰিছোঁ।